এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ চাফা লেক হয়, ক্লিন ৱাটাৰ। এতিয়া আমি আহি পাইছোঁহি বিষ্ণুপুৰ। বিষ্ণুপুৰত আমি তাৰপৰা ওলাওঁতে আপোনালোকক কৈছিলোঁ যে ৰয়েল মটৰচাইকেল ক্লাব, এই ক্লাবৰ সদস্যসকলে যি আমাক এই বিষ্ণুপুৰতো এক বেলেগ ক্লাব আছে, সেই ক্লাবৰ সদস্যসকলৰ লগত কথা পতাই দিছিলে। তেওঁলোকেও ইয়াত আছে। आप लोग दुखामान एने आप लोग का क्लब का नाम क्या है? गुडमैन राइडर्स। और लोग का क्लब का नाम गुडमैन राइडर्स। लोग सदस्य को लिया आपका नाम? अमरदीप। अमरदीप। नाम एल्विस। एल्विस। थैंक यू। তেওঁলোকে আমাৰ 7জনৰ কাৰণে আমি 6জন আহিছোঁ। এই আমাৰ কাৰণে তেওঁলোকৰ নিজৰ বেজ দিছে হি আমাক, আৰু আমাৰো ষ্টিকাৰ আছে, তেওঁলোকক আমি দিম। ঠিক আছে, এতিয়া হোটেল এইখন আছে বিষ্ণুপুৰত। হোটেলখনত আমি অকণমান সোমাই যাওঁ, থুলমূলকৈ কিবা এটা খাই লওঁ। এই মানস দা এতিয়া আমি আহি পাইছোঁহি লোকটাক লেক। লোকটাক লেক এডোখৰে ভিউটো আপোনালোকক ধুনীয়াকৈ দেখাম। আৰু এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ লেক হয় এইটো, আৰু ফ্ৰেছ ৱাটাৰ। এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ক্লিন ফ্ৰেছ ৱাটাৰ এইটো লেক। আৰু ইটো ছাইডেও অকণমান আছে, সেইফালৰ পৰা ভিউটো আৰু অলপ ধুনীয়া। এতিয়া আমি সেইটো ছাইডলৈ যাম আৰু বাকীখিনি আপোনালোকক দেখাম। এতিয়া আমি এইফালৰ পৰা ওপৰলৈ উঠি যাম। ৰাস্তাটো বহুত ধুনীয়াই, পাহাৰৰ ওপৰলৈকে যাম আৰু ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাম। লোকটাক যিটো ভিউ, সেই ভিউটো আপোনালোকক দেখাই আছোঁ। মিঠা পানীটো লুনিয়া পানীৰ হদ আটাইতকৈ ডাঙৰটো হ'ল চিল্কা লক, আৰু হেৰিটো এইটো হ'ল ফ্ৰেছ ৱাটাৰ। আৰু এইফালে ধ্ৰুৱদাই অকণমান কওকচোন। দেখিছে ইমান ধুনীয়া এটা পৰিৱেশ। আমি জানো যে এটা লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক, আৰু এইটো মণিপুৰ লোকটাক লেকটোৰ কাৰণে বহুত বিখ্যাত। গতিকে আমিও চাবলৈ আহিছোঁ, আৰু আপোনালোকেও ভিউবিলাক চাই যাওক। আমাক ইয়ালৈকে যে আনিছে আৰু গোটেইখিনি ঘূৰাই আছে, যি আমাৰ হৈছে গুডমেন ৰাইডাৰ্ছ যিটো ক্লাব, গুডমেন ৰাইডাৰ্ছ ক্লাবৰ এইজন হৈছে এজন সদস্য, আৰু এইজনো হৈছে এজন সদস্য।
আৰু এজন এওঁলোকে আমাক তেওঁলোকৰ সেই ঠাইডোখৰৰ পৰা ইয়ালৈকে লৈ আনিছে এই লেকটো দেখাবলৈ, এই ভিউটো আমাক দেখাবৰ বাবে। তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ, এওঁলোকে যে আমাক ইমান সময় দিছেহি। এইডোখৰত হৈছে পাৰ্কিং প্লেচ। পাৰ্কিং প্লেচটো আপোনালোকক অকণমান দেখাইছোঁ, আপোনালোকে চাওক কিমান গাড়ী আছে ইয়াত। আৰু এইখিনিত বহুত পৰ্যটকসকল আহি তেওঁলোকে ইয়াৰ যিটো ভিউটো তেওঁলোকে এনজয় কৰে। আৰু ইয়াত কিছু মেমৰিয়েল টাইপত লিখা আছে, সেইখিনি আপোনালোকক দেখাই আছোঁ। আৰু আজি যে আমি বাইক চলাই আহিছোঁ, ৰাইডটো কৰিছোঁ, বতাহ বহুত বেছি। বাইকখন একদম গৈ থাকিলে কেতিয়াবা এনেকৈ ঠেলি লৈ যায়, ইমানেই বেছি বতাহ। আপোনালোকে গছ দেখিছে কিমান বেছি বতাহ মাৰি আছে। আৰু এইটো চাইডে চাওক ইমান ধুনীয়া প্লেচ, যিটো এটা পাৰ্ক টাইপৰ হয়। পাৰ্কখনৰ অলপ আগলৈকেও যাম, সেইখিনি আপোনালোকক দেখাম। দেখিছে আপোনালোকে লেকটো ইমান ডাঙৰ লেক। আৰু মোৰ কেমেৰাত জুম কৰি আপোনালোকক ইমান দূৰলৈকে মই দেখাব পৰা নাই। যে এই দূৰত আপোনালোকে দেখিছে কটেজ টাইপৰ আছে, কটেজৰ পৰা ইয়াৰ পৰা ব'টত আমাক লৈ যাব। আৰু আজিলৈ আমি তাতে থাকিম, এই দূৰত যে লেকৰ মাজত যিবিলাক কটেজ আছে সেই কটেজবিলাকত। আমি কটেজবিলাকলৈও যাম আৰু আপোনালোকক ভালকৈ দেখাম। আমি যিটো ভিউ পইণ্টটোত আছোঁ, এই ভিউ পইণ্টটো আপোনালোকে লেকটো যে দেখিছে, এই লেকটোৰ একেবাৰে মাজত, মানে চাৰিওফালেই পানী আছে আৰু এই মাজতহে আমি আছোঁ। লেকটো বহুত ডাঙৰ লেক হয়। আৰু এইফালে তেওঁলোকে অলপ বহিছেহি, অলপ ৰেষ্ট লৈছে। আৰু দুজনমান আহি পোৱাহি নাই, তেওঁলোকে ৰাস্তাটো অকণমান খেলি মেলি হৈ বেলেগ চাইডে গুচি গ'ল। তেওঁলোকে আহি আছে, তাৰপিছত আমি যাম। ওপৰৰ যিটো ভিউ, সেই ভিউটো আপোনালোকক ভালদৰে দেখালোঁ। আৰু আমি তললৈ যাম। এতিয়া তলত গেট এটা আছে, সেই গেটতে আমি গৈ মেলি টিকেট কাটিব লাগিব আৰু ব'ট বুকিং কৰিব লাগিব আৰু কটেজো বুকিং কৰিব লাগে। কিন্তু যি আমাৰ ৰাইডাৰ্ছসকলক আপোনালোকক দেখাইছিলোঁ, যিটো ক্লাবৰ সদস্যসকল, তেওঁলোকে আমাক আগতীয়াকৈ বুকিং কৰি দিছে। তেওঁলোকক অশেষ ধন্যবাদ আকৌ এবাৰ, কাৰণ আমি ইয়াত আহি কোনো অসুবিধাৰ সন্মুখীন হ'ব লগা হোৱা নাই। তেওঁলোকে সকলোখিনি আমাক সা সুবিধা কৰি দিছেহি। আৰু এটা কথা কি, অকণমান আমাৰ নিজৰ বেয়াও লাগে, আমি যদি ক'ৰবাত খানা চানা কিবা খাইছোঁ যদিও পইচাবিলাক তেওঁলোকে আগতীয়াকৈ দি দিয়ে, মনা কৰিলেও নুশুনে। কৰিব কি, তেতিয়া শিৱসাগৰলৈ আমি ইনভাইট কৰিছোঁ তেওঁলোকক। তেওঁলোকে যেতিয়া যাব সেইটো ছাৰ্ভিচ আমিও দিব লাগিব তেওঁলোকক, নহ'লে কথাটো অলপ বেয়া হ'ব। আমাৰ লগত যিখিনি লাগেজ আছিলে, লাগেজবিলাক আমি ইয়াত ৰুম আছে, ৰুমতে থৈ লৈছোঁ। এইখিনি লাগেজ ইয়াত থৈ দিছোঁ আমি, তালৈকে নিনিওঁ কটেজলৈকে। আৰু যিটো বিশেষভাৱে লাগতিয়াল সেইকেইটা অলপ চলপ বস্তু লৈ লৈছোঁ। আৰু এতিয়া ইয়াৰ পৰা আমি এইডোখৰ দেখিছে আপোনালোকে,
এই তাৰ পৰাই ব'টলৈ যিটো ব'ট নাৱত উঠিব লাগিব ব'লক এতিয়া আমি তালৈকে যাম এইটো পাৰলৈ আহিবলৈ লেফ্ট ছাইডটোত ইফালে এইডোখৰ হৈছে য'ৰ পৰা ব'টিং ষ্টাৰ্ট হ'ব ব'টিং ষ্টাৰ্ট হোৱা জেগাডোখৰ এতিয়া আমি ব'টিঙত উঠিম এইডোখৰত আহি পাইছোঁহি ভিউটো আপোনালোকক দেখাইছোঁ আৰু এতিয়া তাৰ ভিতৰত থকা যিটো কটেজটোত যাম আৰু যাওঁতে সেইখিনিও আপোনালোকক ভালদৰে দেখাম আৰু ইয়াত ফটোশ্বুট অলপ চলি আছে লাইফ জেকেট পিন্ধি ল'লোঁ এতিয়া ব'টত উঠিম মানস দা এইজন প্ৰথমতে ৰেডি আৰু এইফালে আছে নীলোৎপল দা ৰেডি না পূৰা নেভিত থাকোঁতে একচুৱেলি নেভিত থাকোঁতে তেওঁ ডাঙৰ ডাঙৰবিলাক চলাইছিলে আজি এখন চলাব তেওঁ হা এক্স নেভি आएगा जरूर आएगा ठीक है Thank you. Thanks for your help. We'll meet you soon. একদম সমানকে বহক দেই দুইফালৰ পৰা সমানকে বহক আমাৰ যাত্ৰা আৰম্ভ হৈছে আৰু ন সেইসকলক আমি এতিয়া বিদায় দিছোঁ বহুত সহায় কৰিলে আমাক আৰু এতিয়া আমি ইয়াৰ আগলৈ গৈ আছোঁ আপোনালোকক দেখাওঁ আৰু মই একদম পূৰা ড্ৰাইভিং ছিটত আছোঁ দেই কাটিব পাৰিলোঁ এইখিনিৰ পৰা এই যিটো আগত কটেজ আছে তালৈকে এই ব'টখনে 700 টকা লৈছে আকৌ ৰিটাৰ্ণ আহোঁতেও 700 টকা ল'ব আমি 6 জন আহিছোঁ
আহি পাই গ'লোহি এই কটেজটোত, লেকৰ মাজত যিটো কটেজ আছে এই কটেজটোত। उसको बताया नहीं बोलो गाँव सर को চলো ছাৰ। আৰু আমাক এই কটেজটোৰ পৰা লেফ্ট চাইডে অকণমান আগলৈ আপোনালোকক দেখাই আছোঁ, তালৈ লৈ গৈ আছে। আৰু আমি আজি ৰাতি এই তাত থকা কটেজটোত থাকিম। थोड़ा इंतजार उस तरफ कर दे ঠিক আছে, हम लोग बेडशीट चेक कर देंगे ঠিক আছে। मखोई nga tawga tung এই কটেজটোতে আজি ৰাতি আমি থাকিম। আৰু ইয়াত চাওক না, সম্পূৰ্ণ গোটেই লেকটোত এনেকুৱা ধৰণৰ কটেজ বহুকেইটা আছে। প্ৰত্যেকটোত ভাগ ভাগ হিচাপত আছে। আৰু আমাক থাকিবৰ বাবে এইটো কটেজ দিছে আজি। আৰু যিটো কটেজৰ ভিতৰত আপোনালোকক অকণমান দেখাই দিওঁ। এইডোখৰ হৈছে কটেজটো আৰু ভিতৰ চাইডটো হৈছে আমাৰ নীলোৎপল দা, তেওঁ অকণমান নাও চলাই আছে। আৰু তেওঁ লগতে কথা এটা ক'বলৈ কৈছে, সঁচাকৈ ধেমালি কৰা নাই। তেওঁ সঁচাকৈ এক্স নেভি হয়, নেভিত তেওঁ চাকৰি কৰি অহা। 2019 চনত তেওঁ চাকৰি এৰিলে আৰু এতিয়া বেয়া ফূৰ্তি কৰি আছে। গোটেইখিনি দলনি হয়। দলনিৰ এই ধৰণে তেওঁলোকে তক্তা পাৰি হেৰি কৰি দিছেহি। আৰু আপোনালোকক দেখাইছোঁ এই কিছুমান তেলৰ যিবিলাক প্লাষ্টিকৰ ড্ৰাম, সেই ড্ৰামবিলাক তেওঁলোকে ইয়াত এনেকৈ দি মেলি তাৰ ওপৰতে ৰুমবিলাক বনাই দিছে।
আৰু সঁচাই ইয়াত আহি বহুত ভাল লাগিছে তেতিয়াহ'লে ইমান ধুনীয়া এটা ভিউ আপোনালোকেও এনজয় কৰিব পাৰিব ইয়ালৈ যদি আপোনালোকে আহে আমি কালি ৰাতিটো আপোনালোকক যে কৈছিলোঁ ইটোৰ পাৰে থকা যিকেইটা কটেজ লেকটোৰ মাজত ইয়াৰ পৰা যি ব'টত লৈ গৈছিলে আমাক তালৈকে ৰাতি আমি তাতে থাকিলোঁ আৰু এতিয়া আকৌ আমি তাৰ পৰা উভতি গুচি আহিলোঁ এতিয়া আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম এতিয়া সময় প্ৰায় 12 বাজিবলৈ হৈছেহি আৰু এতিয়া আমি ঘৰমুখৰ ফালে ঘৰৰ পিনে গৈ আছোঁ আমি সকলোৱে আৰু আমাৰ যিটো ৰাইড আছিলে ৰাইডটো সুকলমে হৈ গ'ল কাৰো একো তেনেকুৱা ধৰণৰ অসুবিধা হোৱা নাই থুলমূলকৈ মোৰ অকণমান আগচকাটোৱে পামচাৰ হৈছিলে ভালেই তাতে দোকান খোলা আছিলে সেইখিনিতে আমি ঠিক কৰি ল'লোঁ আৰু খানা চানা খালোঁহি আৰু আমি সকলোৱে ইয়াত আছোঁ এফালে ধ্ৰুৱদা আছে এইফালে নীলোৎপল দা আছে অকণমান আপোনালোকে কওক কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ অলৰেডি 15 ঘণ্টা ৰাইড কৰিলোঁ 9টা বজাত আমি ইম্ফলৰ পৰা ওলাইছিলোঁ আৰু কণ্টিনিউৱাছ ৰাইড কৰি আছোঁ মাজতে অলপ আমি ব্ৰেক লৈছোঁ চাহ খাইছোঁ বা আমি লাঞ্চ কৰিলোঁ এতিয়া ডিনাৰো কৰি আহিলোঁ আৰু ভাল লাগিলে ৰাস্তাটো ভাল আৰু খুব এনজয় কৰিলোঁ ভাল লাগিলে আৰু বাকী নীলোৎপলে ক'ব এইফালে নীলোৎপল দা আছে মানে এতিয়ালৈকে আমি নৰ্থ ইষ্টত যিমানখিনি ৰাইড কৰিছোঁ আটাইতকৈ ভাল ৰাস্তাটোত ৰাইড কৰিলোঁ বুলি ক'ব পাৰি বাকী আৰু লোকটাক লেকৰ অভিজ্ঞতাটো সেইটো মানে ওৱান্স ইন এ লাইফ টাইম বিউটিফুল ৰাইড ছাকচেছফুল ৰাইড